consider the following statements. Number 1, Indian Space Research Organization ISRO was formed on 15 August 1969. হয়নে নহয়? Yes, correct. So 15 August 1969ত অফিচিয়েলি ইছৰোৰ ফৰ্ম হৈছিলে। ঠিক আছে, এইটো মনত ৰাখিব। The first Indian satellite Aryabhat was launched on 19 April 1975. 19 April 1975ত launched the first Indian satellite Aryabhat. 1 and 2 correct হয়। ঠিক আছে, 3 নম্বৰ কি কৈছে? The Chandrayaan 3 spacecraft touched down the moon's north pole. So এইটো আপোনালোকে ডাইৰেক্ট এলিমিনেট কৰিব পাৰিলে হয়। প্ৰথম দুটা যদি নাজানে তথাপিও এইটো আপোনালোকে কাটিব পাৰিলে হয়। কিয়? মুনৰ কি আছিলে? য়েছ, সাউথ পল 23 আগষ্ট 2023। ডেটটো ঠিকে আছে, কি হ'ব লাগিছিল? সাউথ হ'ব লাগিছিল। এতিয়া আপোনালোকক মই কিছুমান বুদ্ধি শিকাওঁ এই সিৰিজটোত। যদি প্ৰথম এটা দুটা ইনফৰমেশ্যন নাজানে তেনেহ'লে যিটো জানে তাৰ পৰা ষ্টাৰ্ট কৰিব। য'ত য'ত 3 আছে কাটি দিয়ক, ডি কাটক। ঠিক আছে, এ কাটক। এতিয়া আপোনালোকৰ হাতত 50% কি হৈ গ'ল? অপশ্যন এলিমিনেট হৈ গ'ল, হয়নে? বি আৰু চিৰ ভিতৰত আপোনালোকে এতিয়া গম পাব। তাৰপিছত কি কৈছে যে ভাস্কৰা 1 which was launched on 7 June 1979 was experimental satellite for the Earth observation. এইটো চাওক, মনত ৰাখিব যে এইটো কাৰেক্ট হয়। জুন 7 1979ত ভাস্কৰা এক্সপেৰিমেণ্টেল ছেটেলাইট আছিলে আৰ্থ অবজাৰভেশ্যনৰ, এইটো লঞ্চ কৰা হৈছিলে। ঠিক আছে, গতিকে 1, 2 and 4 কাৰেক্ট হ'ব, আছেনে? য়েছ, অপশ্যন বি শুদ্ধ হ'ব। অ'কে, এই ইনফৰমেশ্যনখিনি এবাৰ চাবলৈ ট্ৰাই কৰিব। এইবাৰ এইকেইটা সুধিলে অইনবাৰ ইয়াৰ পৰা বেলেগ কিবা সুধি দিব পাৰে, বা যিবোৰ ৰিচেণ্ট আপডেট হৈ আছে তাৰ ওপৰতো আমি কুৱেশ্যন কৰাইছোঁ, সেইবোৰ পঢ়োৱা আছে। সেইকাৰণে PYQ এনালাইচিছ বহুত বেছি গুৰুত্বপূৰ্ণ হয়। ঠিক আছে, আপোনালোকে বুজিছে? নেক্সট কুৱেশ্যন ইয়াত চাওক, ইয়াত কি কৈছে? কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। এতিয়া ইয়াতো মই এটা কথা ক'ব ওলাইছোঁ যে যিসকলে জানে তেওঁলোকৰ কাৰণে ইমান ডাঙৰ কথা নহয়, ডাইৰেক্ট ছল্ভ কৰিব পাৰিব। যদি আপোনালোকে নাজানে যে ইট হেজ অৰিজিনেল এপিলিয়েট এণ্ড এডভাইচৰী জুৰিডিকশ্যন, যদি নাজানে অ'কে, অলপ সময় ধৈৰ্য ধৰক। 2 নম্বৰটো পঢ়ক। ইয়াত কি কৈছে? ইট কেন ডাইৰেক্টলি হিয়াৰ ইলেকশ্যন ডিছপিউটছ অফ দ্য মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট। এইটো যদি নাজানে অলপ সময় ৱেইট কৰক। 3 নম্বৰটো পঢ়ক। ইয়াত কি কৈছে? ইট কেনট ৰিভিউ ইটছ অ'ন জাজমেণ্ট। এইটোতো জানে, কাৰণ সুপ্ৰিম কোৰ্টে অ'ন জাজমেণ্ট ৰিভিউ কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 137। এইটো আমি বহুতবাৰ কৰিছোঁ, এইটোতো জানে। গতিকে 3 নম্বৰটো কি হৈ যাব? 3 নম্বৰটো হ'ব আপোনাৰ ইনকাৰেক্ট। 3 নম্বৰ ইনকাৰেক্ট হোৱাৰ লগে লগে আপোনালোকে দুটা অপশ্যন এলিমিনেট কৰিব পাৰিব। এইটো এলিমিনেট কৰক, ডি এলিমিনেট কৰক আৰু বি এলিমিনেট কৰক। এতিয়া এ আৰু চি ৰৈ গ'ল, আপোনালোকৰ 50% কাম হৈ গ'ল। এতিয়া 4 নম্বৰটো পঢ়ক। ঠিক আছে, 4 নম্বৰত কি কৈছে? এতিয়া হ'লে কি হ'ব যে চাওক, ওলাই গ'ল, এনচাৰ ওলাই আছে। কেনেকৈ ওলাই আছে চাওক, 4 নম্বৰটো পঢ়ক যে ইট হেজ দ্য পাৱাৰ টু ইছ্যু ৰিটছ আণ্ডাৰ দ্য আৰ্টিকল 32 অফ দ্য কনষ্টিটিউশ্যন। চাওক, এইটোতো জানে, এইটো এটা সহজ বস্তু। এইটো এলিমিনেট কৰিলে আৰু এইটো আপোনালোকে সকলোৱে জানে আৰ্টিকল 32 ৰিটছ পিটিশ্যন, হয়নে? এইটো কাৰেক্ট হয়। এতিয়া 4 যিহেতু কাৰেক্ট হ'ব, আপোনালোকে আহক 1 কাৰেক্ট হ'ব লাগিবই। 4 যিহেতু কাৰেক্ট হয় 1টো হ'ব লাগিবই। 1 নাজানিলেও আপোনালোকৰ এনচাৰ ওলাই আছে। এতিয়া মই কি ক'লোঁ যে 4টা অপশ্যনৰ আপোনালোকে মাত্ৰ এটা এলিমিনেট কৰি আৰু এটা সৰু বস্তু জানিলেই বাকীকেইটা নাজানিলেও এনচাৰ ওলাই আছে। বুজি পালে কেনেকৈ কৰিব লাগে? গতিকে 1টো জানিলেও নাজানিলেও আপোনালোকৰ কোনো কথা নাই, অপশ্যনত আছে আৰু হ'ব লাগিবই। ঠিক আছে, বুজি পালে? গতিকে আপোনালোকে এই বস্তুখিনি এবাৰ চাই থৈ দিব, জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। সেইকাৰণে আপোনালোকক কওঁ যে এই চিৰিজবোৰ কৰিব, তেতিয়া আপোনালোকে কেনেকৈ এটেম্প কৰিব পাৰে সেই বস্তুটো শিকি যাব। ঠিক আছে, নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং আৰ ট্ৰু ৰিগাৰ্ডিং দ্য গভৰ্ণৰ্ছ ডিছক্ৰিচনেৰী পাৱাৰ্ছ। এই কুৱেশ্যনটো মই অলপমান ট্ৰিকি বুলি ক'ম, আৰু আপোনালোকে ইয়াত মেথড অফ এলিমিনেশ্যন এইটো ইউজ কৰি আপোনালোকে ইয়াক কৰিব লাগিব। চাওক, ভালদৰে পঢ়ক। চেণ্ডিং এ বিল ফৰ প্ৰেচিডেঞ্চিয়েল কনচিডাৰেশ্যন আণ্ডাৰ দ্য আৰ্টিকল 200, ৰিজাৰ্ভিং এ ষ্টেট বিল ডেট মে কনফ্লিক্ট উইথ ইউনিয়ন লজ। 3 নম্বৰত কি কৈছে? ডিছমিছ এন MLA ফৰ ভায়লেটিং দ্য এণ্টি ডিফেকশ্যন ল। কিন্তু এই দুটাত আপোনালোকৰ খেলিমেলি লাগিলেও এইটো গম পাব যে এইটো গভৰ্ণৰে কৰিব নোৱাৰে। ইয়াত কোনে ৰোল প্লে কৰে? য়েছ, স্পীকাৰ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি। ঠিক আছে, গতিকে এইটো আপোনালোকে কি কৰিব পাৰে? এলিমিনেট কৰিব পাৰে। য'ত য'ত 3 আছে, ইয়াত 3 আছে, এইটো কাটক। ইয়াত 3 আছে, এইটো কাটক। গতিকে আমাৰ কাৰণে বাচিলে কি? এ আৰু ডি। অনলি 1 হ'ব, নহ'লে অনলি 4 হ'ব, মানে 2 নম্বৰটো নহয়। এতিয়া চাওক, ৰিজাৰ্ভিং এ ষ্টেট বিল that may conflict with union laws, sending a bill for presidential consideration under the article 200. So প্ৰেচিডেণ্টলৈ পঠিয়াব। গতিকে এইকেইটা প্ৰভিজন আমি ডাইৰেক্ট ডিছক্ৰিচনেৰী পাৱাৰ বুলি ক'ব নোৱাৰোঁ। গতিকে আমাৰ কাৰণে বেষ্ট সুইটেবল অপশ্যন কোনটো আছিল? য়েছ, এপইণ্টিং এ চিফ মিনিষ্টাৰ when no party has a majority. এইটো যদি আমি চাওঁ, এইটো কি হ'ব? গভৰ্ণৰ্ছ ডিছক্ৰিচনেৰী পাৱাৰ। ঠিক আছে, গতিকে অনলি 4 কাৰেক্ট হ'ব। চ' কেতিয়াবা এনেকুৱা যদি কুৱেশ্যন পায় আপোনালোকে
এলিমিনেশ্যন কৰিব ট্ৰাই কৰিব ঠিক আছে আৰু অলপমান কনফিউজিং কুৱেশ্যন আহি যায় কৰবাত ইমান চিন্তা কৰিব নালাগে যদি ভালদৰে কনচেপ্টবোৰ লয় তেনেহ'লে কৰিব পাৰিব তাৰপিছত which of the following statements is are correct regarding Nehru report 1928 এইটো ইম্পৰ্টেণ্ট হয় আপকামিং এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আৰু মই চেম্পল কুৱেশ্যন কেইটামান বনাই থৈছোঁ মন কৰক আৰু ইয়াৰ যিবোৰ প্ৰভিজন আছিল আপোনালোকে নিশ্চয় পঢ়িছে ইয়াতো লিখা হৈ আছে আপোনালোকে বুজি পাই যাব কুৱেশ্যনটো কৰক যে এ নিউ কানাৰিজ স্পিকিং প্ৰভিন্স কৰ্ণাটকা ইজ টু বি এষ্টাব্লিছ ইন চাউথ ইণ্ডিয়া য়েছ কাৰণ আপোনালোকে যদি প্ৰভিজনসমূহ চাই তেনেহ'লে ইয়াতে এটা মেইন মানে পইণ্ট আছিলে যে প্ৰভিন্সসমূহ লেংগুৱেজ বেছ ছিলেক্ট কৰিব লাগে ঠিক আছে গতিকে 1 কাৰেক্ট হয় তাৰপিছত কি কৈছে হিন্দী এজ ৱেল এজ ইংলিছ শুড বি মেড দ্য অফিচিয়েল লেংগুৱেজ অফ ইণ্ডিয়া ইংলিছ নহয় হিন্দীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে মেইনলি হিন্দুস্তানী লেংগুৱেজ উৰ্দু আৰু হিন্দী মিক্স ঠিক আছে গতিকে 2 নম্বৰটো কি হ'ব ভুল হ'ব আমাক কাৰেক্ট সুধিছে 2 নম্বৰটো ভুল হোৱাৰ লগে লগে য'ত য'ত আছে এলিমিনেট কৰক তাৰপিছত Muslims should be given 1/3 representation in the central legislature চাওক এই ষ্টেটমেণ্টটো ভুল হয় কাৰণ মন কৰিব যে মুছলিম শুড বি গিভেন 1/3 ক্লিয়াৰলিটো এইবোৰ মেনশ্যন নাছিলে তথাপিও এইটো জানে যে যি ছেপাৰেট ইলেক্টৰেট এইটো আপোনাৰ নেহেৰু ৰিপৰ্টে খাৰিজি কৰিছিলে কিন্তু চেণ্ট্ৰেল লেজিছলেচাৰত ৰিজাৰ্ভেশ্যন দিয়াৰ কথা উল্লেখ কৰিছিলে কিন্তু 1/3 1/4 ইয়াৰ বিষয়ে মেনশ্যন নাছিলে গতিকে 3 নম্বৰটো আমি এলিমিনেট কৰিব পাৰিম তাৰপিছত কি কৈছে দা নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স শুড বি গিভেন এ কমপ্লিট প্ৰভিন্সিয়েল ষ্টেটাছ এইটো কাৰেক্ট হয় ঠিক আছে গতিকে 4 শুদ্ধ হ'ব 1 and 4 কাৰেক্ট হ'ব ঠিক আছে অপশ্যন বি তাৰপিছত আপোনালোকে এইটো থিমতে কেইটামান কুৱেশ্যন কৰক আপকামিং এক্সামত অহাৰ চান্সেছ আছে ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য ইণ্ডিপেণ্ডেন্স ফৰ ইণ্ডিয়া লীগ 1928 ইট ৱাজ ফৰ্মড ইন অপজিশ্যন টু দ্য নেহেৰু ৰিপৰ্ট অফ 1928 য়েছ কাৰেক্ট হয় মনত ৰাখিব যে নেহেৰু ৰিপৰ্ট কংগ্ৰেছৰ যিবোৰ য়ং লিডাৰ আছিল তেওঁলোকেও অপ'জ কৰিছিলে আৰু মুছলিম লীগেও ইয়াৰ বিৰোধ কৰিছিলে ৰিজন চিম্পল হয় কাৰণ নেহেৰু ৰিপৰ্টত কি আছিলে ডমিনিয়ন ষ্টেটাছৰ কথা কৈছিলে ভাৰতৰ হয়নে কিন্তু যিবোৰ কংগ্ৰেছৰ য়ং লিডাৰ আছিলে তেওঁলোকে কি বিচাৰিছিলে পূৰ্ণ স্বৰাজ হয়নে জোচ আছিলে তেওঁলোকৰ মনত তেতিয়া সেইকাৰণে দেউতাকৰ ৰিপৰ্ট পুত্ৰ জৱাহৰলাল নেহেৰুৱে কি কৰিছিলে অপ'জ কৰিছিলে আৰু মুছলিম লীগে কিয় অপ'জ কৰিছিলে কাৰণ তাত ছেপাৰেট ইলেক্টৰেটৰ বিষয়ে মেনশ্যন নাছিলে আৰু সেইখিনি সময়লৈকে মুছলিম লীগটো বহুত ষ্ট্ৰং হৈ গৈছিলে গতিকে মুছলিম লীগক মানে ছাইড কৰি দিয়াৰ নিচিনাই হৈ গৈছিল অলপ চলপ সেইকাৰণে মুছলিম লীগ আৰু কংগ্ৰেছৰ যিবোৰ য়ং লিডাৰ আছিল দুয়োটাই এই নেহেৰু ৰিপৰ্ট অপ'জ কৰিছিলে অ'কে ষ্টেটমেণ্ট 1 কাৰেক্ট হয় তাৰপিছত কি কৈছে জৱাহৰলাল নেহেৰু সুভাষ চন্দ্ৰ বোস এণ্ড এছ শ্ৰীনিবাস আয়াংগাৰ ৱেৰ এমং ইটছ প্ৰমিনেণ্ট লিডাৰ্ছ য়েছ কাৰেক্ট হয় ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া লীগৰ ওপৰত আমি কুৱেশ্যনটো কৰি আছোঁ তাৰপিছত কি কৈছে দ্য লীগ এডভকেটেড কমপ্লিট ইণ্ডিপেণ্ডেন্স মানে পূৰ্ণ স্বৰাজ ফৰ ইণ্ডিয়া গতিকে 1 2 and 3 গোটেইকেইটা কি হ'ব কাৰেক্ট হ'ব ঠিক আছে গতিকে আমি চেম আৰু এটা কুৱেশ্যন কৰোঁ এনেকুৱাই ইয়াত কি কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য চাইমন কমিশ্যন 1927 নাম্বাৰ 1 দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এপইণ্টেড দ্য চাইমন কমিশ্যন টু ৰিভিউ দ্য ৱৰ্কিং অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 য়েছ কাৰেক্ট হয় কমেণ্ট কৰি জনাওক যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ত প্ৰভিজনসমূহ কি আছিলে আৰু ইয়াক কি বুলি জনা গৈছিলে ঠিক আছে আৰু এটা নামেৰে জনা গৈছিলে তাৰপিছত দ্য কমিশ্যন হেড 7 মেম্বাৰ্ছ অল হুম ৱেৰ ব্ৰিটিছ য়েছ গোটেইকেইজন মেম্বাৰ ক'ৰ পৰা আছিলে ব্ৰিটিছৰ পৰা আছিলে ইণ্ডিয়ান এজন মেম্বাৰো নাছিলে হয়নে নহয় তাৰপিছত লালা লাজপত ৰায় ৱাজ সেভাৰেলি ইনজুৰ্ড ইন দ্য লাঠি চাৰ্জ ডিউৰিং এ প্ৰটেষ্ট এগেইনষ্ট দ্য কমিশ্যন আৰু এই কমিশ্যনৰ প্ৰটেষ্ট হৈছিলে কাৰণ ইণ্ডিয়ান মেম্বাৰ নাছিলে প্ৰথম কথা আৰু যিমানবোৰ আছিলে কোনো ইয়াক মুছলিম লীগেই হওক বা কংগ্ৰেছেই হওক এই চাইমন কমিশ্যনক মানে এগ্ৰি কৰা নাছিলে ঠিক আছে চবেই অপ'জ কৰিছিলে আৰু ডাঙৰ প্ৰটেষ্ট উঠিছিলে আৰু এই প্ৰটেষ্টত লালা লাজপত ৰায়ক মানে কি কৰা হৈছিলে মানে লাঠি চাৰ্জ কৰা হৈছিলে সেভাৰলি ইনজুৰ হৈছিলে তাৰপিছত তেওঁৰ ডেথো হৈছিলে ঠিক আছে তাৰপিছত কি কৈছে যে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড মুছলিম লীগ জইণ্টলি ৱেলকাম দ্য চাইমন কমিশ্যন এইটোতো ডাইৰেক্ট ভুল হৈ আছে 4 নম্বৰটো ভুল গতিকে কি হ'ব 1 2 and 3 দুইটাই অপ'জ কৰিছিলে ঠিক আছে ৱেলকাম কৰা নাছিলে তাৰপিছত এই কুৱেশ্যনটো মন কৰক আকৌ চেম টাইপৰ কুৱেশ্যন চেম থিমত এই কুৱেশ্যনটো সুধিব পাৰে যে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড ইন ডিচেম্বৰ 1929 এট লাহোৰ ৱাজ ইম্পৰ্টেণ্ট বিকজ কাৰণ 1929ৰ যি লাহোৰ ছেশ্যন আছিলে এইখন কিয় ইম্পৰ্টেণ্ট আছিলে নাম্বাৰ 1 চাওক ইন দিছ ছেশ্যন দ্য লিডাৰশ্বিপ অফ দ্য কংগ্ৰেছ পাছড ইন টু দ্য হেণ্ডছ অফ দ্য য়ংগাৰ জেনেৰেশ্যন চাওক এইটো কথা নহয় এইটো মানে কাৰেক্ট বুলি মই ক'ব নোৱাৰোঁ কিয়নো মন কৰিব যে 1929ত যিবোৰ ধৰক অল্ড লিডাৰ আছিলে যিবোৰ য়ং লিডাৰ আছিলে তেওঁলোকৰ মাজত যি মতানৈক্য আছিলে আহিফালে কি হৈছিলে
এক হৈছিল তেওঁলোকে ঠিক আছে পূৰ্ণ স্বৰাজৰ ফালে গতি কৰিছিলে কিন্তু এনেকুৱা নহয় যে অল যিবোৰ আগৰ অল্ডেষ্ট লিডাৰ আছিলে তেওঁলোকে একেবাৰে মানে ইয়ংগাৰ লিডাৰৰ হাতত সকলোবোৰ বস্তু এৰি দিছিলে এনেকুৱা কোনো কথা নহয় কি লিখা আছে ইন দিছ সেশন দ্য লিডাৰশ্বিপ অফ দ্য কংগ্ৰেছ পাছড ইন টু দ্য হেণ্ডছ অফ দ্য ইয়ংগাৰ জেনেৰেশ্যন এইটো ভুল হ'ব ঠিক আছে তাত অলপমান একমত হৈছিলে সেইটো আমি ক'ব পাৰোঁ তাৰপিছত ইন দিছ সেশন দ্য ইণ্ডিয়ান ফ্লেগ ৱাজ হয়েষ্টেড ফৰ দ্য ফাৰ্ষ্ট টাইম ডিউৰিং ইটছ ইনগ্ৰেশ্যন ইয়েছ মনত ৰাখিব 31 ডিচেম্বৰ দেন দিছ সেশন ৰিজল্ভ টু ইন দ্য সত্যাগ্ৰহ মুভমেণ্ট এইটোতো ভুল হৈ আছে কাৰণ এই সেশনতে কি আৰম্ভ কৰা হৈছিলে য়েছ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টৰ বিষয়ে ইয়াতে উল্লেখ পাইছিলে ঠিক আছে ইট ৱাজ ডিচাইডেড টু ষ্টাৰ্ট দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট টু উইন পূৰ্ণ স্বৰাজ দ্য সেশন পাছ দ্য ৰিজলিউশ্যন অফ পূৰ্ণ স্বৰাজ সেইটো কাৰেক্ট হয় গতিকে ফৰ দ্য ফাৰ্ষ্ট টাইম পূৰ্ণ স্বৰাজ ৰিজলিউশ্যন ক'ত পাছ কৰিছিলে লাহোৰ সেশনত 1929ত গতিকে 2 and 4 কাৰেক্ট হ'ব আমাক কাৰেক্ট সুধিছেনে য়েছ কাৰেক্ট সুধিছে 2 and 4 অপশ্যন বি কাৰেক্ট হ'ব এটা লিখা আছে আপোনালোকে বঢ়িয়াকৈ পঢ়িলে বুজি পাব আৰু এইটোতো জানেই জাষ্ট মই কুৱেশ্যন কেইটা দি দিছোঁ আৰু এই কুৱেশ্যনটো আগতে আহিছে চ' আপকামিং এক্সামতো ইয়াৰ ওপৰত সুধিব পাৰে হ'ব নেক্সট কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ইণ্ডিয়াছ কোষ্টেল ৰিজন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰণ ইণ্ডিয়াৰ যিকেইটা ফিজিঅ'গ্ৰাফিক ডিভিজন আছে তাৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে তাৰে ভিতৰত এটা হ'ল আমাৰ কোষ্টেল প্লেইনছ হয়নে নাম্বাৰ 1 কি কৈছে দ্য ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ আৰ ব্ৰডাৰ দেন দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ এইটো ভুল হয় কাটি দিয়ক ইষ্টাৰ্ণটো বেছি বহল হয় ঠিক আছে তাৰপিছত কি কৈছে দ্য উৎকল প্লেইন ইজ এ পাৰ্ট অফ ইষ্টাৰ্ণ কোষ্টেল প্লেইন উৎকল য়েছ কাৰেক্ট হয় দ্ৰাবিড উৎকলবংগ মনত পৰিছে তাৰপিছত দ্য মালাবাৰ কোষ্ট ইজ লোকেটেড এলং দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ মালাবাৰ এইটোতো ভুল হৈ আছে ক'ৰ হয় এইটো ৱেষ্টাৰ্ণ হয় 3 নম্বৰটো ভুল তাৰপিছত কি কৈছে যে ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ আৰ কেৰেক্টাৰাইজড বাই ৰকি ক্লিপছ এণ্ড নেৰো বিচেছ ইষ্টাৰ্ণ নহয় ৱেষ্টাৰ্ণ কাৰণ ইয়াতে আছে আপোনাৰ কি ৱেষ্টাৰ্ণ ঘাট মাউণ্টেইন ৰেঞ্জ আৰু সেইকাৰণে ইয়াৰ কিছুমান বিশেষ কি হয় বহুত বেছি নেৰো হয় ৰকি ক্লিপছ পোৱা যায় হয়নে সেইকাৰণে বহুতে যায় ন ফুৰিবৰ কাৰণে ইয়াতে হয়নে নহয় বুজি পালে গতিকে কি হ'ব কোনটো কাৰেক্ট সুধিছে এইটো ভুল অনলি 2 কাৰেক্ট হ'ব অ'কে চ' এইটো মনত ৰাখিব কাটছ কাঠিৱাৰা কনকান মালাবাৰ এফালে উৎকল নৰ্দাৰ্ণ চাৰ্কাৰ আৰু কৰমণ্ডল কোষ্ট হ'ব ঠিক আছে আগবাঢ়িব পাৰোঁ অ'কে নাও Which of the following statements are correct regarding festival and folk dances of Assam? Medap Mefi performed on 31st January annually. Boisagu celebrated by the Bodo Kasari community of Assam during mid-April. Yes, correct hoy. Aliyai Ligang celebrated by the Ahom community annually. Eto to bhul hoy ase 3 number bhul hoy ase 1 and 2 ami correct boli janu. Jatinga festival started in 2010 and is held in the month of October. So 1 আৰু 2 to correct সকলোৱে জানে 4 নম্বৰটো মোক আপোনালোকে কনফাৰ্ম কৰি জনাওক যে 2010 পৰা এইটো ষ্টাৰ্ট হৈছিল নে কেতিয়াৰ পৰা হৈছিল ঠিক আছে প্ৰত্যেকজনে যিসকলে আপোনালোকে এই সেশনটো চাই আছে ওকে ইয়াত কৈছে হুইচ কমিটি ৰিকমেণ্ডেশ্যনছ আৰ বিং ফলোড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ এষ্টিমেটিং পভাৰ্টি লাইন ইন দ্য কাউণ্ট্ৰি এইটো মনত ৰাখিব লাগডৱালা কমিটি আহি থাকে এই কুৱেশ্যনটো তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কৈছে যে দ্য গ্ৰেট নিকোবৰ মেগা প্ৰজেক্ট প্ৰপ'জ বাই দ্য নীতি আয়োগ ইনক্লুডছ বিল্ডিং অফ এন international container shipment terminal, a greenfield international airport, a gas-based power plant, and a township complex. What are the possible fallouts of such a mega project? Your environmental impact kini khudise mainly. Kintu ei question to apnaloke ketaman bostu paise note kori rakhibo je Great Nicobar mega project ki include ase boli next question khuribo pare 1 2 3 dibo 1 and 2 only 2 and 3 only thik ase ei geta ebar site hoi dibo thik ase your environmental effect jodi sai jani apnaloke কি হ'ব বহুত এনিমেল মৃত্যু হ'ব হয়নে নহয় তাত থকা গছবন কাটিব লগা হ'ব এনভাইৰনমেণ্টৰ ওপৰত ডাঙৰ মানে প্ৰভাৱ পৰিব লগতে তাত যিবোৰ পিভিটিজি গ্ৰুপ আছে তেওঁলোকক ডিছপ্লেচ কৰা হ'ব গতিকে এই বস্তুখিনি যেতিয়া জানিব এই উত্তৰটো কৰিব পাৰিব যে দ্য এনচিয়েণ্ট ফৰেষ্ট অফ দ্য গ্ৰেট নিকোবৰ ইজ এ ইউনেস্কো বায়োস্ফিয়াৰ ৰিজাৰ্ভ সাচ মেগা প্ৰজেক্ট উইল এফেক্ট দ্য বায়োডাইভাৰ্চিটি হটস্পটছ ইয়েছ কাৰেক্ট হয় আপোনালোকে জানে গ্ৰেট নিকোবৰ ৰিজাৰ্ভ ইজ এমং দ্য ইউনেস্কোজ 9 World Network of Biosphere Reserve in India. তাৰপিছত কি কৈছে such a mega project will have adverse effect on carbon sinks that shield us from the climate source. Yes, correct হয় কাৰণ কিমান কাৰ্বন সিঙ্ক হয় তাতে ডেন্স ফৰেষ্ট আছে হয়নে নহয় আৰু এটো যদি চাই আপোনাৰ ইকোলজিক্যালি বহুত মানে আমি ওপৰত ক'ব লাগিব হয়নে তাত বহুত আপুনি বায়োডাইভাৰ্চিটি পাব লগতে যিবোৰ পিভিটিজি গ্ৰুপ আছে আৰু লগতে যিবোৰ ফ্লোৰা এণ্ড ফাউনা আছে ই বেলেন্স কৰি আছে ইকোসিস্টেমটো
ঠিক আছে গতিকে এই প্ৰজেক্টবোৰ আনাৰ লগে লগে ইয়াৰ ওপৰত প্ৰভাৱ পৰিব পাৰে তাৰপিছত কি কৈছে দ্য এনচিয়েণ্ট ফৰেষ্ট অফ দ্য গ্ৰেট নিকোবৰ ইজ হোম টু পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ য়েছ ইট উইল হেভ এন ইম্পেক্ট অন দেয়াৰ habitat rights yes correct হয় ecologists estimate that this project will lead to the felling of 10 million trees yes correct হয় গতিকে গুটিকেইটা কাৰেক্ট হ'ব ঠিক আছে বুজি পালে কোৱেশ্চনটো কি কৈছে বাকি প্ৰজেক্টৰ বিষয়ে চাব কি কি ইম্পেক্ট পৰিব পাৰে সেইটো চাব আৰু এইটা কোৱেশ্চন আপোনালোকে কৰিব নিজে যদি পাৰে যে মেটচ দ্য ফলোইং লেকস ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া উইথ দ্য ষ্টেটস ইন হুইচ দে আৰ ফাউণ্ড বেলেগ নাজানিলে আপোনালোকে জানে লোকটাক লেক ক'ত পোৱা যায় মণিপুৰ B2 লোকটাক লেক মণিপুৰ B1 B1 সকলোতে আছে গতিকে বাকি কিটা জানিব লাগিব ডাম্বাৰ লেক ক'ত আছে কাঠক লেক ক'ত আছে আৰু টাসিক লেক ক'ত আছে এইকিটা জানিব লাগিব ময়ো নাজানো ক'ত আছে গতিকে এতিয়া চাব লাগিব আপোনালোকৰ লগতে মনত ৰাখিব লাগিব ডাম্বাৰ লেক আছে আপোনাৰ নাগালেণ্ড ঠিক আছে সৰি ত্ৰিপুৰা ঠিক আছে A3 লোকটাক লেক মণিপুৰ কাঠক লেক ছিকিম C2 এটাতে আছে এনসাৰ ওলাই গ'ল D4 মানে আপোনাৰ টাসিক লেক আছে আপোনাৰ মেঘালয়ত ঠিক আছে মই নাজানো এইকিটা ক'ত আছে অকল লোকটাকটোৱে জানো এটা মনত ৰাখক নেক্সট যদি কেতিয়াবা আহি যায় সিঙ্গল কোৱেশ্চন কৰিব পাৰিব হা এটো ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এনেকুৱা কোৱেশ্চন আহিব যে জাবো সিস্টেম ইজ এ ট্ৰেডিশনেল ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং সিস্টেম অফ হুইচ ওয়ান অফ দ্য ফলোইং ষ্টেটস অফ নৰ্থ ইষ্ট ইণ্ডিয়া মনত ৰাখিব নাগালেণ্ড কিন্তু আমি কেইদিনমান আগত ডংৰ বিষয়ে পঢ়িছিলোঁ ডংটো কি হয় এটো কি হয় আৰু কোনটো কমিউনিটিয়ে কোনখন ষ্টেটত এটো মানে কি কৰে প্ৰেক্টিস কৰে আপোনাক কমেন্ট কৰি জনাওক নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ষ্টেটস does not share its border with Bhutan Sikkim West Bengal Assam Bihar does not কৈছে ঠিক আছে সিকিমৰ লগত ভুটান আৰে কি মই কি কৈ আছো ভুটানৰ okay sorry now next question which of the following states does not share its border with Bhutan ভুটানৰ লগত কোনে কোনে নকৰে সিকিমে কৰে অৰুণাচলে কৰে অসমে কৰে ওয়েস্ট বেংগলে কৰে বিহাৰে কৰে নেকি বিহাৰে নকৰে ঠিক আছে ওয়েস্ট বেংগল সিকিম আসাম অৰুণাচলে কৰে বাকি এইবোৰ চাই লব আৰু সেশনটো দিয়া আছে আপোনালোকে নিশ্চয় পঢ়িছে মই ভাবো আপোনালোকৰ ইয়াতো একো প্ৰবলেম নাই কিন্তু মনত ৰাখিব লাগিব মেপখন ঠিক আছে নকৰে বুলি ক'লে কি হ'ব অনলি ফৰ তাৰ পিছত কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং সত্যেন্দ্ৰনাথ বোস চাওখা ইয়াতে 1 2 and 4 ইয়াত যিখিনি ইনফৰমেশন আছে সেইখিনি আপোনালোকে মনত ৰাখক লিখি থৈ দিয়ক কাৰেক্ট হয় ঠিক আছে কিন্তু এই বস্তুটো মনত ৰাখিব হি ওয়াজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ফৰ হিজ কন্ট্ৰিবিউশন টু দ্য থিওৰি অফ ব'ছ-আইনষ্টাইন ষ্টেটিষ্টিক্স ঠিকে আছিল বাট নোবেল প্ৰাইজ পোৱা নাই এই বস্তুটো মনত ৰাখিব ঠিক আছে কিন্তু 1954 ত হি ওয়াজ এৱাৰ্ডেড ইণ্ডিয়াৰ সেকেন্ড হাইষ্ট সিভিলিয়ান এৱাৰ্ড পদ্ম বিভূষণ কিয় মনত ৰাখিব কেতিয়াবা ভাৰত ৰত্ন কৈ দিব পদ্মভূষণ কৈ দিব ঠিক আছে পদ্মশ্ৰী কৈ দিব মনত ৰাখিব সত্যেন্দ্ৰনাথ বোস 1954 ত সেকেন্ড হাইষ্ট সিভিলিয়ান এৱাৰ্ড পদ্মভূষণ তেওঁক প্ৰদান কৰা হৈছিল কোৱেশ্চন সুধিছে ইয়াৰ ওপৰত আগতে ঠিক আছে আৰু এটো মনত ৰাখিব যে হি ইজ বেষ্ট known for his work on quantum mechanics in collaboration with Albert Einstein the class of particle known as bosons is named after him okay গতিকে 1 2 and 4 কাৰেক্ট হ'ব ঠিক আছে 1 2 and 4 কাৰেক্ট হ'ব 1 2 and 4 আপোনালোকে লিখি ল'ব 1 2 and 4 কি হ'ব কাৰেক্ট হ'ব এটো কাৰেক্ট হয় এটো কাৰেক্ট হয় এটো কাৰেক্ট হয় নোবেল প্ৰাইজ পোৱা নাই ঠিক আছে তাৰ পিছত আৰু এটা কোৱেশ্চন চাওক হোমি জাহাংগীৰ ভাবা হি ওয়াজ দ্য ফাৰ্ষ্ট চেয়াৰম্যান অফ এটমিক এনাৰ্জি কমিশন অফ ইণ্ডিয়া এটো কাৰেক্ট হয় হি ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰাম ওকে ঠিক আছে He was the first Indian to win a Nobel Prize in Physics. এটো ভুল আছে Nobel Prize নাই পোৱা ঠিক আছে He established the Atomic Energy Establishment at Trombay in 1954 এটো মনত ৰাখিব which was later renamed Bhabha Atomic Research Center after his death কেতিয়াবা ক'ব পাৰে যে ভাবা এটমিক ৰিসাৰ্চ চেণ্টাৰৰ ওপৰত কোৱেশ্চন দিব পাৰে তেতিয়া আপোনালোকে এইবোৰ ইউজ কৰিব পাৰিব ঠিক আছে গতিকে ইয়াতো ইনফৰমেশনখিনি আপোনালোকে ল'ব পাৰে কিন্তু 3 নম্বৰটো কি হৈ আছে ভুল হৈ আছে গতিকে কি হ'ব 1 2 and 4 কাৰেক্ট হ'ব আপোনালোকে যদি পাৰে বাৰ্কৰ ওপৰত অলপমান চাব পাৰে নিজেও আৰু যদি হোমি জাহাংগীৰ ভাবাৰ ওপৰত আৰু অলপমান চাব বিচাৰে তেনেহলে ইন্টাৰনেটত পাই যাব আপোনালোকে পঢ়িব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস এবাউট ইণ্ডিয়াছ আৰ্যভট্ট স্যাটেলাইট নাম্বাৰ 1 Aryabhat was India's first artificial satellite named after the 5th century Indian mathematician and astronomer Aryabhat. এটো কারেক্ট হয় আৰু লগতে মনত ৰাখিব যে
It was built by Indian Space Research Organization ISRO আৰু launched by the Soviet Union in 1975. ডেটটো মনত ৰাখিব 1975ৰ কেতিয়াবা ডাইৰেক্ট সুধিব পাৰে 19 এপ্ৰিল 1975ত ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান স্যাটেলাইট ওকে এই কোৱেশ্চনটো কৰিম বাৰু প্ৰথমে আপোনালোকে এইটো চাব এইটো মনত ৰাখিব ইয়াতে যদি আমি চাওঁ দুটা ষ্টেটমেন্ট কাৰেক্ট আছে তাৰ পিছত the launch vehicle used was an Indian made rocket from Sriharikota এটো ভুল হৈ আছে ঠিক আছে এটো ডাইৰেক্ট কাটিব পাৰে তাৰ পিছত Aryabhat was designed to conduct experiments in X-ray astronomy solar physics and aeronomics এটো কারেক্ট হয় ঠিক আছে ইয়াৰ মেইন মানে কি এক্সপেৰিমেন্ট কৰিবৰ কাৰণে পঠোৱা গৈছিল এটো আপোনালোকে চাই থব গতিকে 1 2 and 4 কারেক্ট হ'ব 1 2 and 4 কারেক্ট হ'ব ঠিক আছে built by ISRO launched by Soviet Union in 1975 গতিকে এটো এবাৰ চাব যেখিনি মাইলস্টোন আছে বাকি 2019 ৰ পিছত চন্দ্ৰযান 3 বা চন্দ্ৰযান 5 ৰ ওপৰতো আমি 4 ৰ ওপৰতো অলৰেডি কোৱেশ্চন কৰাইছো আজিও কৰাই দিম বাৰু এটা কোৱেশ্চন ঠিক আছে এইখিনি এবাৰ চাবলৈ চেষ্টা কৰিব তাৰ পিছত এই কোৱেশ্চনটো চাওক Same question hoy. Indian Space Research Organization was formed on 15 August 1969. ठीक है ऐसे correct होय. The first Indian satellite Aryabhat was launched on 19 April 1975. हेतु correct होय. Date बुर मनत राखिब লাগিব. দেখিছে date সুধিছে. তাৰ পিছত the Chandrayaan 3 spacecraft touched down moon's north pole, south pole asile. এটো নর্থ পোল দিত হৈছে এটো ভুল হৈ আছে on 23rd August 2023 ডেট টু কারেক্ট হয় ডেট বুৰ মনত ৰাখিব কিন্তু এটো সাউথ পোল আছিল ঠিক আছে Bhaskara 1, which was launched on 7 June 1979, was an experimental satellite for the Earth observation. Yes, 7 June 1797 etu Bhaskara an experimental satellite launch kora hoisile for Earth observation. এই বস্তুটো মনত ৰাখিব ঠিক আছে তাৰ পিছত আৰু যিখিনি ৰিসেন্ট আপডেট হৈ আছে সেইখিনিৰ ওপৰত আমি টপিক সমূহ দিছো কোৱেশ্চন সমূহ দিছো সেইবোৰ এবাৰ চাবলৈ চেষ্টা কৰিব তাৰ পিছত ইয়াত যদি আমি মন কৰো 1 2 and 4 কারেক্ট আছে 3 নম্বৰটো ভুল হৈ আছে 1 2 and 4 কারেক্ট হ'ব ঠিক আছে আগবাঢ়িব পাৰো তেনে হলে আমি চন্দ্ৰযান 5 ৰ ওপৰত এটা কোৱেশ্চন কৰো কনসিডাৰ দা ফলোইং স্টেটমেন্টস এবাউট দা চন্দ্ৰযান 5 মিশন আৰু আপোনালোকে জানে সেন্ট্ৰেল গভৰ্ণমেন্টে আজিৰ পৰা এক মাহ মান আগত ইয়াক এপ্ৰুভ কৰিছে হয়নে নহয় সো চন্দ্ৰযান 5 ইজ এ জয়েন্ট লুনাৰ মিশন এপ্ৰুভ বাই দা গভৰ্ণমেন্ট অফ ইন্ডিয়া ইন কোলাবৰেচন উইথ জাপানছ জাক্সা এটা মনত ৰাখিব ঠিক আছে জাক্সাৰ লগত কেতিয়াবা সুধি দিব যে কাৰ লগত কোলাবৰেট কৰি এই মিশনটো পঠোৱা হ'ব ঠিক আছে তাৰ পিছত চন্দ্ৰযান 5 will carry a rover weighing approximately 250 kg which is significantly heavier than the rover used in Chandrayaan 3 এটো কারেক্ট হয় মনত ৰাখিব তাৰ পিছত the mission aims to conduct advanced studies of the moon's surface including detailed mineralogical and geological analysis আৰু 4 নম্বৰত কি দিয়া আছে Chandrayaan 5 is primarily focused on collecting and returning lunar soil sample to earth 3 আৰু 4 এই দুটা আপোনালোকে খেলিমেলি নকৰিব 3 নম্বৰটো কারেক্ট হয় এটো যদি চাই 4 নম্বৰটো ইনকারেক্ট হৈ আছে এটো আপোনাৰ চন্দ্ৰযান 4 হয় ঠিক আছে চন্দ্ৰযান 4 is primarily focused on collecting and returning lunar soil sample to earth যদি এটো চন্দ্ৰযান 4 হল হয় তেনেহলে ঠিকই আছিল ঠিক আছে গতিকে 5 আৰু 4 ৰ যেটা মানে এইম হয় হেৰু আপোনালোকে এবাৰ মনত ৰাখিবলৈ চেষ্টা কৰিব ওকে গতিকে 1 2 and 3 কি হ'ব কারেক্ট হ'ব যাতে আপোনালোকে ভুল নকৰে সেই কাৰণে মই এটো দি দিছো কেতিয়াবা যদি চন্দ্ৰযান 4 ৰ ওপৰত কোৱেশ্চন আহে আপোনালোকে ধুনিয়াকৈ ক্লিক কৰিব পাৰিব ঠিক আছে